হয় এটা বিধ্বস্ত পথ আৰু মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব আৰু দৃশ্যাংশ দেখুৱালে অনুমান কৰিব পাৰিব যে পথটো আচলতে কেনেকুৱা দুৰৱস্থা মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব কাৰণ এই পথটো চলন্তাপাৰাৰ তৃতীয় খণ্ডৰ আৰু চতুৰ্থ খণ্ডৰ মাজৰ এই পথটো আৰু পথটো দেখিলে হয়তো অনুমান কৰিব পাৰে আচলতে পথটোৰ দুৰৱস্থা দীৰ্ঘদিনৰ পৰা বিধায়ক আহে বিধায়ক যায় কিন্তু এই পথটো আজিলৈকে কোনো মেৰামতি কৰা নহ'ল আচলতে বিগত 5টা বছৰে বিধায়কসমূহ কিদৰে উন্নয়ন কৰিছিল তাৰ এক জিয়া ছবি আমি আজি ND24 দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ কাৰণ চলন্তাপাৰা পঞ্চায়তৰ অন্তৰ্গত চতুৰ্থ খণ্ড আৰু তৃতীয় খণ্ডৰ মাজৰ এইটো পথ আৰু এক কথাত ক'ব লাগিব যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ হোৱাৰ পাছত কিন্তু এটা কথা ক'ব লাগিব যে দুজনকৈ বিধায়ক পায়ো কিন্তু আজি পথটোৰ এই দুৰৱস্থা হৈ আছে মোৰ স্থানীয় গাঁওসকল আছে আৰু গাঁওবাসী আছে আৰু গাঁওবাসীৰ লগত কিছু কথা জানিম কি ক'ব আপোনালোকৰ পথটোৰ দুৰৱস্থা হয় পথৰ যোনটো বৰ্তমান দুৰৱস্থা বছৰ বছৰ ধৰি এই পথটোৰ অৱস্থা এনেকুৱাই আছে বৰ্তমানটো ক'বলৈ আৰু এটা কথা যে সমষ্টি নিৰ্ধাৰণ হোৱাৰ পিছতো দুজনকৈ বিধায়ক অভয়পুৰী উত্তৰ সমষ্টি আৰু অভয়পুৰী দক্ষিণ সমষ্টি অভয়পুৰী দক্ষিণ সমষ্টিৰ বিধায়ক শ্ৰীযুত প্ৰদীপ কুমাৰ চৰকাৰ আৰু তেওঁ বিধায়ক হোৱাৰ পিছত আমাৰ চলন্তাপাৰা তৃতীয় খণ্ডত আজিলৈকে ভৰি দিয়া নাই এইটো এটা লজ্জাজনক কথা যে এজন বিধায়ক হোৱাৰ পিছতো যে এনেকুৱা এটা ৰাস্তা আৰু এই ৰাস্তাৰে হাজাৰ হাজাৰ লোক অহা যোৱা কৰে আৰু কণ ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰে স্বাস্থ্যৰ ক্ষেত্ৰতে হওক এই ৰাস্তাটো এনেকুৱা এটা ৰাস্তা যেতিয়া এজন মাইকী মানুহ গৰ্ভধাৰণ হয় তেতিয়া এই হস্পিটাললৈ যোৱাত বহুতো অসুবিধা হয় এনেকুৱা আমি বহুতো প্ৰমাণ পাইছোঁ বাচ্চা গৰ্ভধাৰণতে মৃত্যুবৰণ কৰিছে আমি চৰকাৰক কৰজনে অনুৰোধ জনাইছোঁ যে এই ৰাস্তাটো অতি সোনকালে ঠিক কৰি দিব লাগে সমাগত নিৰ্বাচন আহি আছে নিৰ্বাচন আৰু পথৰ এই দুৰৱস্থা কি ক'ব হয় আমি দুজনকৈ বিধায়ক পাইছোঁ কিন্তু তেওঁলোকে এবাৰ আমাৰ ৰাস্তাটো চাবলৈ নাহিলে ৰাস্তাটো এনেকুৱা দুৰৱস্থা যি ভাষাৰে ক'ব নোৱাৰি আমি চৰকাৰক কি ক'ব চৰকাৰক এটাই অনুৰোধ জনাম তেওঁলোকে যাতে আমাৰ ৰাস্তাটো অতি সোনকালে কামটো কৰি দিয়ে সমাগত নিৰ্বাচন আহিছে নিৰ্বাচনত কি ক'ব নিৰ্বাচনৰ বিষয়ে মই এতিয়াও ক'ম যিয়ে জয় নহওক কিয় এই ৰাস্তাটোৰ বিষয়ে যাতে কাম কৰি দিয়ে তাক আমি অনুৰোধ জনাইছোঁ হয় ধন্যবাদ জনাইছোঁ আচলতে ক'ব লাগিব যে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত এক প্ৰকাৰ উন্নয়নৰ স্তব্ধ হৈ গৈছে কাৰণ এটা পথ দুটা সমষ্টি আৰু দুজন বিধায়ক কিন্তু কোনো বিধায়কে কিন্তু আজিলৈকে এই পথৰ ব্যৱস্থা নকৰিল কিন্তু আচলতে ক'ব লাগিব যে এয়াই নেকি উন্নয়ন বিগত 5টা বছৰে এই পথটোৰ কোনো এজন বিধায়কে কিন্তু মেৰামতি নকৰিলে আজি জৰাজীৰ্ণ এই পথেৰে অহা যোৱা কৰিবলগীয়া হৈছিল এই দুৰ্ভগীয়া গাঁওবাসীৰ লোকসকল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ